নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসমৰ কোঅপাৰেটিভ এপেক্স বেংকৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত সহায়ক পদৰ নিযুক্তিৰ কাৰণে 120টা পদৰ বাবে প্ৰকাশ কৰিছে। ইয়াত শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু বয়স কিমান প্ৰয়োজন হ'ব, ইয়াতে বয়সৰ সীমাৰ লগতে কিমান টকা আমি এপ্লিকেশ্যন ফিজ দিব লাগিব, এই সকলোখিনিৰ বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব আৰু ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব এইখিনি কথাও আপোনালোকে জানিব পাৰিব। আহকচোন আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ সকলোখিনি জানি লৈ আমি অনলাইন হওক বা অফলাইন হওক এপ্লাই কৰোঁ, কেনেধৰণে কৰিব লাগে সকলোখিনি কথাই জানো আহক। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি আশা ৰাখিছোঁ আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক পুনৰ ভিডিঅ' বনোৱাত উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিজ্ঞাপনটোলৈকে লৈ আহিছোঁ আপোনালোকক। বিজ্ঞাপনটোত আপোনালোকে দেখা পাইছে এইটো আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড ৰিক্ৰুইটমেণ্ট 2024। এতিয়া আমি ৰিক্ৰুইটমেণ্টৰ কি পদ আছে আমি জানো আহক। পদটো আছে আমাৰ ইয়াতে এটা পদ আছে এছিষ্টেণ্টৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াতে এছিষ্টেণ্ট পদ কিমানটা আছে আমি এইটো চাওঁ। এছিষ্টেণ্ট আছে এইটো পদটো, ইয়াতে টোটেল পদ আছে 120টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এতিয়া আমি এছিষ্টেণ্ট পদৰ কাৰণে দৰমহাটো কিমান হ'ব আমি এইটো চাব বিচাৰিছোঁ। এছিষ্টেণ্ট পদৰ কাৰণে স্কেল পে'টো আছে 18,730 টকাৰ পৰা 68,040 ৰুপিছলৈকে আমাৰ স্কেল পে'টো হ'ব আৰু যিটো গ্ৰেড পে' হ'ব ইয়াৰ লগত গ্ৰেড পে' থাকিব। গ্ৰেড পে'টো থাকিব 4,400ৰ পৰা আৰু লগতে ইয়াতে আদাৰ এডমিছিবল এলাউঞ্চেছ আৰু থাকিব, লগত গোটেইখিনি মিলাই আপোনালোকৰ দৰমহাটো হ'বগৈ। আৰু আপোনালোকৰ ইয়াতে গম পালে যে পোষ্ট আছে আমাৰ 120টা পদ আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আমাৰ কিমান লাগিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব আমাৰ গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 45% মাৰ্ক হ'ব লাগিব। আমাৰ ইয়াত কি হ'ব লাগিব, আমি BA বা BCom বা BSc হ'ব লাগিব আৰু পাৰ্চেণ্টেজ আমাৰ 45 থাকিব লাগিব। আৰু লগতে আমাৰ কি থাকিব লাগিব, কম্পিউটাৰ নলেজ থাকিব লাগিব। গুড কম্পিউটাৰ নলেজ আমাৰ থাকিব লাগিব, অৰ্থাৎ আমি কম্পিউটাৰটো ভাল ধৰণে আমি জানিব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ বয়সটো দিয়া হৈছে 31/12/2023 লৈকে। 31/12/2023 লৈকে আমাৰ বয়সটো কিমান হ'ব লাগিব বুলি কৈছে, 21ৰ পৰা 34 বছৰ ভিতৰত হ'ব লাগিব। আমি এইখিনিলৈকে গম পালোঁ যে বয়সটো আমাৰ 21ৰ পৰা 34 বছৰ ভিতৰত হ'ব লাগিব। কেতিয়ালৈকে, 31/12/2023 লৈকে। এতিয়া আমি আহোঁ ইয়াত আমি কেনেধৰণে এপ্লাই কৰিব লাগিব। ইয়াত আমি পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আমি অনলাইন মোডত কৰিব লাগিব। এইটো দেখা পাইছে অনলাইন লিখা আছে, গতিকে আমি অনলাইন মোডত এইটো এপ্লাই কৰিব লাগিব। আমি অনলাইন মোডত কেনেধৰণে এপ্লাই কৰিম, এইখিনি আপোনালোকে ইয়াৰ এপেক্স বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত যাব লাগিব। সেই অফিচিয়েল ৱেবছাইটটো হৈছে এইটো, আপোনালোকে ইয়াতে মই দেখাই দিছোঁ www.apexbankassam.com। এইটো ৱেবছাইটত যাব লাগিব, নতুবা আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব www.recruitmentappexbankassam.com/apexbank। এই ৱেবছাইটত গ'লেও আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল অনলাইন আবেদনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। অনলাইন আবেদনটো আৰম্ভ হ'ব আমাৰ 29 জানুৱাৰী 2024 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু আমাৰ অনলাইন আবেদনটো 29 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু
13 ফেব্ৰুৱাৰীলৈকে অনলাইন আবেদন চলি থাকিব আৰু আমাৰ 13 ফেব্ৰুৱাৰীত অনলাইন আবেদনৰ দিন লাষ্ট ডেট হিচাপে দিয়া হৈছে। ইয়াতে আমি লাষ্ট ডেটটো দিয়া হৈছে 13 ফেব্ৰুৱাৰীলৈকে আবেদন আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ, আমি এপ্লিকেশ্যন এটা ফিজ দিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো হৈছে 650 ৰুপিজ। আমি 650 টকা আমি পে'ড কৰিব লাগিব। অনলাইন থ্ৰুত আমি পে'ড কৰিব লাগিব। অনলাইন মোডত আমি এইটো পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে গোটেইখিনি কথা গম পালে। ইয়াত বয়সৰ সীমা কিমান লাগিব আৰু পদ কিমানটা আছে, কোৱালিফিকেশ্যন কিমান লাগিব আৰু কেনেধৰণে আমি এপ্লাই কৰিব লাগিব, ফিজ কিমান পে'মেণ্ট কৰিব লাগিব, সকলোখিনি কথা আপোনালোকক জনাই দিছোঁ। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব, তাতে আপোনালোকে বিজ্ঞাপনৰ লিংকটো পাই যাব। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ সবিশেষ জানিব পাৰিব। থেংক ইউ।